Hello everyone, welcome to our YouTube channel Honest Learner. আমাৰ YouTube channelৰ আজি ক্লাছলৈ স্বাগতম জনাইছো। আজি ক্লাছ হ'ব আমাৰ CTET LP UP পেপাৰ 1 পেপাৰ 2 আগন্তুক CTET এক্সামৰ Maths সাবজেক্টৰ Mathematics সাবজেক্টৰ আমাৰ লেসন 2 ফ্ৰেকশনৰ আজি 3 নম্বৰ ক্লাছ হ'ব। ইয়াৰ আগতে আমি ইতিমধ্যে দুটা ক্লাছ কৰিছো, এটা কনসেপ্টৰ আৰু এটা MCQ PYQ ক্লাছ এটা কৰিছো। যদি আপোনালোকে চোৱা নাই ডেসক্ৰিপচনত লিংক আছে, চাই লব। আজি আমি 3 নম্বৰ ক্লাছত MCQ আৰু PYQ ডিসকাস কৰিম, ইম্পৰ্টেন্ট কোৱেশ্চন ডিসকাস কৰিম ইয়াতে। গতিকে যদি আপোনালোকে আজি প্ৰথম ক্লাছখনত আহিছে, চেনেলখন নতুন আহিছে, চেনেলখন সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনখন ক্লিক কৰি দিব। বলক বেছি সময় নষ্ট নকৰি আমি আমাৰ ক্লাছ আৰম্ভ কৰো। আমি সিটেটৰ উপৰি DLED এন্ট্ৰেন্স BEd এন্ট্ৰেন্সৰ আৰু ক্লাছ 9 10 ৰ ক্লাছ দি আছো ৰেগুলাৰ। যদি কোনোবা ষ্টুডেন্ট আছে শেয়াৰ কৰি দিব ইউটিউব চেনেল লিংকটো। বলক এতিয়া আমি আৰম্ভ কৰো। 21 ৰ পৰা ষ্টাৰ্ট হ'ব। আমি 20 লৈ সেকেন্ড ক্লাছত আমি ডিসকাস কৰিছো, যোৱা ক্লাছত আমি ডিসকাস কৰিছো। গতিকে এতিয়া 21 ৰ পৰা ষ্টাৰ্ট হ'ব। 21 নম্বৰ কি কৈছে চাও। The inverse of 9/11, ইনভার্স মানে যদি কোনো এটা ফ্র্যাকশন p/q হয়, ইয়াৰ ইনভার্স হ'ব q/p, মানে উল্টি যাব। গতিকে 9/11 এর কি হবে 11/9, অপশন A is correct. Next abo simplest form of 437 will be or 5 to 9. So 5 to 9 to কি হয় 23 স্কয়ার হয়, মানে 23 দুই বার আছে। তেতিয়ালে 437 সব 5 to 9 437 23 23 আমি ইয়াত 23 হৰণ কৰি চাম কিমান বাৰ যায়। চাও 437 23 কেইবাৰ যাব চাও। একবাৰ যদি যায় 0 আহিল, 7 তো আহিবই, 4 ৰ পৰা 2 গলে কিমান থাকে 2। এতিয়া 207 ত 23 কেইবাৰ যাব, 207 ত 23 কেইবাৰ যাব। 207 ত 23 যদি আপুনি 9 বাৰ দিয়ে, 9 3 গুণ 27, হাতত থাকিল কিমান 2, 9 2 গুণ 18 আৰু 2 20, একদম 207 টাইমস 0 হৈ গল। 207 ৰ পৰা 207 গলে শূন্য থাকে, অৰ্থাৎ 19 বাৰ যাব। 23 into 19, 23 23 ক্যান্সেল, থাকিব 19/23, 19/23, অপশন C is correct. অপশন C ইয়াত কারেক্ট। আপোনালোকে পৰাপক্ষত 10টা বা 15টা মান, মানে 10ৰ পিছৰ পৰা আপোনালোকে 10 লৈতো জানেই, 1 লৈতো জানেই, 10 10 গুণ 100, 11 পৰা আৰম্ভ কৰি 20ৰ ভিতৰত এই 10টা মানৰ আপোনালোকে স্কয়াৰটো জানি লব, আপোনাৰ কাৰণে সহজ হ'ব। বা 11ৰ পৰা যদি আপুনি 11ৰ পৰাটো জানেই, 15ৰ পৰা কৰিব, 15ৰ পৰা 15 15 গুণ 225, এনেকে 15ৰ পৰা 25 লৈ কৰিব, 10টা কৰি লব, বেছি টাইম নালাগে। আপোনালোকে দিনত যদি দুটাকেও কৰে আপুনি 5 দিনত কৰি পেলাব পাৰিব, টাইম আছে যেহেতু সোনকালে কৰি লব। 3 নম্বৰ চাব এতিয়া। Convert 17/5 into mixed fraction, ডিভাইড কৰি দিব লাগে। কেইবাৰ যাব 3 5 গুণ 15, 17 পৰা 15 গলে 2 থাকে, অৰ্থাৎ 3 বাৰ গল 2 থাকিল 5, 3 2/5, অপশন B। নেক্সট চাব 24 নম্বৰ। Convert 4 2/3 into a improper fraction, কেনেকে কৰিব 4 3 গুণ 12 আৰু 2 14, নিশ্চয় বুজি পালে। ইয়াক যদি মিক্স ফ্র্যাকশনত লয় 3 4 গুণ 12, 14 পৰা 12 গলে 2, অৰ্থাৎ 4 বাৰ গল ফুল, 2 থাকিল 3, নিশ্চয় বুজি পাইছে। গতিকে এইটো হ'ব 14/3, কোড আছে অপশন B। নেক্সট চাব 25 নম্বৰ চাব। আপোনাল যেহেতু সিটেটত কুৱেশনটো অলপ দীঘলীয়াকে থাকে, সবকেইটা কুৱেশন বাৰে বাৰে পঢ়িব গলে সময় নহব, গতিকে আপোনালোকে এবাৰে মনোযোগ দি 100% মনোযোগ দি পঢ়ি লব। There are 66 students in a school. 2/3 of them are boys
3/4 of number of boys are players and 1/4 of girls are players. Total number of players in school is total student asile 66. 2/3 66 or 66 or অর্থাৎ 660 660 2/3 660 66 নহয় 660 2/3 হল বয়জ বয়জ কিমান হ'ব তেনেহলে চাও 2 ইয়াতে কেইবাৰ 6 দুইবাৰ ইয়াতো দুইবাৰ 2 দ্বিগুণ 4 3 শূন্যত কেইবাৰ শূন্যবাৰ 2 দ্বিগুণ 4 2 দ্বিগুণ 4 2 গুণ 0 440 হল আমাৰ বয়জ 3 আৰু গাৰ্লছ কিমান বয়জ পালো আমি গাৰ্লছ কিমান পাম তেনেহলে গাৰ্লছ হল 660 ৰ পৰা 440 গুছি গলে 120 নহয় 220 শূন্যৰ পৰা শূন্য গলে শূন্য 6 ৰ পৰা 4 গলে 2 6 ৰ পৰা 4 গলে 2 220 হৈ গল তাৰ পিছত কি কৈছে চাও 2/3 of our boys 3/4 of them 3/4 of the number of boys are players যিমানখিনি boys আছে তাৰ 3/4 of the number of boys are player 3/4 boys player bp কিমান হ'ব চাও কিমান 3/4 কৈছে টোটাল নাম্বাৰ যিখিনি boysৰ টোটাল নাম্বাৰ আছে কিমান আছে 440 4 একবাৰ 4 একবাৰ 0 0 বাৰ 3 0 গুণ 0 3 গুণ 3 3 গুণ 3 330 প্লেয়াৰ্স তাৰ পিছত কি কৈছে and 1/4 of girls 1/4 gp girls player কিমান আছে 1/4 of the girls are players girls কিমান আছিল 220 এতিয়া চাও 4 20ত কেইবাৰ যাব 5 বাৰ 2 থাকিল 20ত 5 বাৰ 55 into 1 55 plus 3 30 total players কিমান হল আমাক কৈছে total numbers of players in the school এতিয়া কিমান হৈ যাব 385 option b এটো আহিছিলে সিটেট সেপ্টেম্বৰ 2015 ত আহিছিলে নেক্সট চাব 26 নাম্বাৰ চাব if the numerator is increased by 2 numerator 2 বাঢ়ি গল and the denominator by 2 denominator 2 increase on which fraction remains unchanged কোনটো fraction চেঞ্জ নহব সব 1/2 চেঞ্জ হৈ যাব কারণ 1/2 2 যদি কৰে আপোনাৰ 3/4 হৈ যাব 2/4 চাব 2/4 কটাকটি কৰিলে 1/2 হবই 2 দিয়ত একবাৰ 4 কেইবাৰ দুইবাৰ 3/3 চাও 2 বঢ়াই দিয়ক 5 2 বঢ়াই দিয়ক 5 5/5 গতিকে আমাৰ অপচন হ'ব সি নেক্সট চাব 27 নাম্বাৰ চাব 27 নাম্বাৰ চাব if two fractions have the same numerator then the larger fraction has যদি দুটা ফ্র্যাকশনৰ same numerator হয় if two fraction have the same numerator then the larger fraction যদি numerator same হয় তেতিয়া হলে কি হ'ব সব smaller denominator হ'ব লাগিব denominator সৰু হ'ব লাগিব যদি numerator same হয় আৰু যদি denominator to same হয় তেতিয়া হলে numerator to কি হ'ব লাগিব biggest হ'ব লাগিব গতিকে আমাৰ অপচন হ'ব smaller denominator অপচন বি নেক্সট চাব মই কনসেপ্ট শিকাইছিলো এটো যদি আপোনালোকে চোৱা নাই ডেসক্ৰিপচনত লিংক আছে কনসেপ্টটো চাই লব এটো ক্লাছৰ প্ৰথম ক্লাছ দিটো আমি কনসেপ্ট কৰিছিলো 100% কনসেপ্ট ডিসকাস কৰিছিলো ফ্র্যাকশনৰ 28 number Sono has 5 dozen trophies কিমান dozen trophy 5 1 dozen of 12 হলে 60 trophy he gave 1/3 of these to Omita 2/5 of these to Anil and 1/12 of these to Hamida the number of trophy left with Sonu is
সোনো কি কৰিলে চাওক ওপৰতে কৰি আছো টোটাল ট্ৰফি হল 5-12 গুণ হাতী এতিয়া এটা টোটাল 60 ট্ৰফি টোটাল ট্ৰফি কেইটা 60 টা ট্ৰফি টোটাল ইয়াৰটা এতিয়া কি কৰিলে he gave 1/3 of this to Amita Amita কিমান দিলে 1/3 360 20 বাৰ 20 গুণ 20 তাৰ পিছত কাক দিলে আৰু কাক দিলে যে 2/5 of this Anil অমিতাক দিলে 20 পিস আৰু অনিলক দিলে অনিল 2/5 এতিয়া 5 60 কেইবাৰ 5-12 গুণ 60 12 গুণ 24 নেক্সট চাব 1/12 of this to Hamida কিমান দিলে 1/12 এতিয়া 12 60 কেইবাৰ 5-12 গুণ 60 5 গুণ 5 টোটাল কিমান গল সব 20 আৰু 24 কিমান গল 44 5 49 টোটাল 49 গল 60 পৰা 49 গলে কিমান থাকিব 11 গতিকে the number of trophy left with Sonu is কিমানটা ট্ৰফি সোনুৰ লগত আছে টোটাল কিমানটা ট্ৰফি আছে 11 টা অপচন সি ইজ কারেক্ট এটু কেতিয়া আইছিলে সিটেড ফেব্ৰুৱাৰী 2016 ত আহিছিলে সো প্ৰিভিয়াস ইয়াৰ টু প্ৰেক্টিস থাকে হেকানে জিমান ডাঙৰ কোৱেশ্চন দিয়ক যদি এজ ইট ইজ আহি যায় এটু টাইম না লাগে কিন্তু যদি এনেকুৱা টাইপৰ অলপ বনাই দিয়ে তেতিয়ালে আপোনাৰ সময় লাগিব হেকানে জিমান পাৰে নতুন কোৱেশ্চনো প্ৰেক্টিস কৰিব প্ৰিভিয়াস ইয়াৰ টু চাবই কনসেপ্ট শিকাৰ পিছত প্ৰিভিয়াস ইয়াৰ চালে আপোনাৰ কি হয় নিজৰ প্ৰেক্টিসটো হয় আৰু মক টেষ্টটো দিবই কিন্তু নতুন কোৱেশ্চন জিমান পাৰে ট্রাই কৰিব হেকানে আমি জিমান পাৰো নতুন কোৱেশ্চন প্ৰতিটো টপিকৰ কাৰণে ট্রাই কৰিছো কমসে কম মিনিমাম প্ৰত্যেকটো টপিকৰ কাৰণে আমি 60 প্লাস কোৱেশ্চনটো আমি ডিসকাস কৰিয়ে আছো যেনেকৈ এক নম্বৰ লেসনটো আমি প্ৰায় 100 প্লাস কোৱেশ্চন ডিসকাস কৰিছো 29 number to sabo 29 number to ki ase how many packets of 116 kg sugar can be made from 3 1/4 kg of sugar 3 1/4 kg ek jodi ami fraction ot lo 3 4 ja 12 and 1 13 13/4 eti amak koise je 13/4 kg sugar or 1/16 kg 1/16 kg kimanta hobo so যেতিয়া এনেকুৱা ফ্ৰেকশন থাকে তেতিয়া দুইটাৰে লফ একে থাকে হৰ বিলাক তলৰটো ওপৰত যায় ওপৰটো তলত আহে 4 তলত আহি যাব 16 ওপৰত যাব সো 4 16 কেবে 4 বাৰ 4 3 গুণ 12 2 হাতত থাকিল 1 4 গুণ 4 আৰু 1 5 52 আমাৰ অপচন এ আছে 52 বি আছে 48 সি আছে 12 ডি আছে 64 অপচন এ হ'ব 52 এটো আহিছিলে সিটে 2000 ডিসেম্বৰ 2018 ত আহিছিলে চাওক এতিয়া arrange in ascending order arrange কৰিব লাগে ascending order যেটো ছুটি আছে বগনাহটো আপুনি এলসিএম লৈ লব পাৰে 3 আৰু 2 ৰ এলসিএম কিমান হ'ব 6 2 3 ত না যায় 2 ত একবাৰ 3 3 ত একবাৰ হৈ গল 2 3 গুণ 6 2 3 গুণ 6 এতিয়া বগনাহখিনি লিখক 1/3 তাৰ পিছত 2/3 1/2 এতিয়া আমি পূৰণ কৰিম চাও 1 ৰ লগত চাও 3 6 বনাব লাগে 3 যদি সাইড হৈ যায় 2 থাকিব 2 3 গুণ কিমান 6 2 1 গুণ 2 এতিয়া চাও 3 আছে 2 ৰে পূৰণ কৰক 2 2 গুণ 4 তলত হ'ব 2 3 গুণ 6 তাৰ পিছত 1 আছে তলত 2 3 ৰে পূৰণ কৰক 3 1 গুণ 3 3 2 গুণ 6 নিশ্চয় বুজি পাইছে এতিয়া চাওক ইয়াতে arrange in ascending order কৈছে হৰৰ পৰা ডাঙৰলৈ
আটাইতকৈ সৰু কোন আছে 1/3 তাৰ পিছত সেকেন্ডত কোন আছে 1/2 1/3 1/2 আৰু 2/3 হল সবতকৈ ডাঙৰ গতি অপশন বি ইয়াতে কারেক্ট নেক্সট চাব 31 নাম্বার which is the smallest ইয়াতে কোনটো সৰু চাওক যেহেতু ইয়াতে ডেনোমিনেটৰ খিনি সেম আছে যদি ডেনোমিনেটৰ সেম থাকে তেতিয়ালে যেটো নিউমাৰেটৰ সৰু হ'ব ই স্মল ফ্ৰেকশন আৰু যদি নিউমাৰেটৰ ডাঙৰ হয় তেতিয়ালে বিগেষ্ট ফ্ৰেকশন গতিকে আমাৰ হ'ব কি অপশন ডি চাওক 1/8 আছে সবতকৈ সৰু আছে গতিকে অপশন ডি নেক্সট চাব 32 নাম্বার which one of the following represent the number 11,000 11,100 1100 11 চাওক 11 1 আহিলে 1 আহিলে 1 আহিলে 1 আৰু 1 2 আহিলে 1 2 ট্ৰিপল 1 1 2 ট্ৰিপল 1 অপশন বি গতিকে 1 2 ট্ৰিপল 1 কোট আছে অপশন বি ত আছে আহিছিল সিটেড ডিসেম্বৰ 2018 ত আহিছিল নেক্সট চাব 33 নাম্বার চাব কি আছে 1 minus 1 plus 1 minus 1 plus 1 minus 1 তো ইভেন নাম্বার লৈ হ'ব এনেকে যদি ইভেন নাম্বার লৈ হয় তেতিয়ালে কি হ'ব সব 1 ৰ পৰা 1 গলে 0 1 ৰ পৰা 1 গলে 0 এনেকে 0 ওলাই থাকিব নহয় যেটো যুগ্ম সংখ্যক আছে গতিকে 0 হৈ যাব হ'ব আমাৰ অপশন এ 0 আছে বি আছে -1 সি আছে +1 ডি আছে 2 অপশন এ হ'ব 0 আহিছিল সিটেড ডিসেম্বৰ 2018 ত আহিছিল এইবিলা কোৱেশ্চনতে বেছি কনফিউজ লাগে গতিকে ভালকে প্ৰ্যাকটিস কৰিব 34 নাম্বার the reciprocal of a fraction is equal to the fraction itself the fraction is reciprocal মানে ইয়াৰ উল্টাটো fraction নিজে হয় গতিকে 1 ক যদি উল্টাই দিয়া আপুনি 1 এই হ'ব গতিকে আমাৰ অপশন হ'ব এ আছে 1 বি আছে 1/2 সি আছে 2 ডি আছে 3/2 1 ক যদি আপুনি উল্টাই দিয়ে 1 এই হ'ব গতিকে অপশন এ নেক্সট চাব 35 নাম্বার চাব a fraction has denominator 15 তলত কি আছে 15 if is equivalent to 4/5 it is numerator is so 4/5 denominator to কি হ'ব লাগে 15 এতিয়া 15 হ'বলৈ হলে চাওক 3 5 গুণ কিমান হ'ব 15 denominator to কি আছে আমাৰ 15 এতিয়া 4 3 গুণ কিমান হৈ যাব 12 numerator to কিমান হৈ যাব 12 অপশন এ আছে 10 বি আছে 11 সি আছে 12 ডি আছে 13 অপশন সি 12 অপশন বি নহয় সি 12 next what 36 number a whole number is added to 50 and the same number is subtracted from 50 the sum of the resulting number is a whole number suppose x added at 50 tar bisot the same number subtracted from 50 same number 50 পৰা subtract কৰক এটা দুইটাই প্লাস কৰক দুইটা কি কৰক প্লাস কৰক sum of the resulting number এতিয়া x plus 50 50 minus x x plus minus x plus cancel 50 50 100 আমাৰ ৰিজাল্ট হ'ব কিমান 100 অপশন এ আছে 0 বি আছে 100 সি আছে 25 ডি আছে 50 অপশন বি কারেক্ট সিটেড জুলাই 2019 ত আহিছিলে 37 নম্বৰ চাব কি আছে চাওক if 3/4 equal x/20 then x equal 3/4 চাওক x/20 দুই ধৰণে কৰিব পাৰে সিম্পলত কৰিলে এনেকৈ হ'ব কানিকোনা পূৰণ কৰি দিয়ক 3 into 30 3 into 20 and x into 4 4x 3 6 3 20 কিমান হ'ব 320 যা 60 হৈ গল x পূৰণ হৈ আছে ফালে গলে হৰণ x 60 ত কেইবাৰ যায় 6 ত একবাৰ 20 ত কেইবাৰ 2 থাকিলে শূন্য আছে 20 ত 5 বাৰ 15 নিশ্চয় বুজি পাইছে গতিকে আকো কৈ আছো 3 20 গুণ কিমান 60 4 into x 4 পূৰণ হৈ আছে ফালে গলে হৰণ
4 60 এবাৰ 15 বাৰ নেক্সট চাব হাউ মেনি কোয়ার্টার্স আর দেয়ার ইন 18 3/4 চাও কোয়ার্টার মানে হল 1/4 এটি আমার আছে 18 3/4 এক ফ্র্যাকশনত লক 18 4 যা কিমান হয় 72 চাও 4 8 গুণ 32 32 2 হাতত থাকিল 3 4 গুণ 4 আৰু 3 7 72 আৰু 3 ইমান হ'ব 75/4 এতিয়া 75/4 ত 1/4 কেইটা আছে চাও 75 দুইটাৰে লব একে থাকিব হৰ চেঞ্জ হৈ যাব 4 ইয়াতো 4 4 পৰত একবাৰ 175 ত 75 বাৰ অৰ্থাৎ কি হ'ব আমাৰ অপশন এ আছে 72 বি আছে 35 সি আছে 68 ডি আছে 75 গতিকে কোয়ার্টার ইয়াতে কিমানটা থাকিব 75 অপশন ডি এটো আহিছিলে সিটেড জুলাই 2019 ত আহিছিলে নেক্সট চাব 39 নম্বৰ চাব A teacher asked a student to compare 7/8 8/9 without converting them into decimal the best strategy is হিয়তক ডেসিমেললৈ কনভার্ট কৰাৰ আগতে হিয়তক কম্পেয়াৰ কৰিব কৈছে তেনেহলে স্ট্ৰেটেজি কোনটো ফলো কৰিব গেছ দা এনসার গেছ কৰিব কব বি নাম্বাৰ ক্ৰছ মাল্টিপ্লিকেশন এটো পেডাগজি কোৱেশ্চন হয় পেডাগজি আমি যেটো এক্সট্ৰাকৈ ক্লাস দিম কিন্তু ইয়াতো ইনক্লুড হৈছে কৰি দিছো অলপ ক্ৰছ মাল্টিপ্লিকেশন or compare their distance from 1 memorize the values use only a calculator use নহব memorize নহব guess the answer নহব অপশন বি থাকিলা আমাৰ যে ক্ৰছ মাল্টিপ্লিকেশন নহলে কি কৰক answer to 1 ৰ পৰা কম্পেয়াৰ কৰাই দিও তাৰ পিছত 40 নম্বৰ চাব if denominators are equal the greater fraction যদি denominator equal হয় greater fraction to হ'ব greater numerator থকাটো আৰু small fraction হ'ব small numerator থকাটো গতি অপশন এ আছে small numerator যেটো greater কৈছে গতিকে আমি greater টো চাম greater numerator সি আছে small denominator ডি আছে equal numerator গতি অপশন বি হ'ব greater numerator এনসার শীট আছে আপোনালোকে মিলাই লব পাৰিব গতিকে আমাৰ এইখিনি আছিল আমাৰ এটো WhatsApp চেনেলৰ কিউআৰ কোড হয় আপোনালোকে WhatsApp চেনেলত শেয়াৰ কৰি জয়েন হৈ লব পাৰিব আৰু আমাৰ টেটৰ কাৰণে টেট প্ৰিপাৰেচনৰ কাৰণে WhatsApp গ্ৰুপ আছে তাতেও ডেসক্ৰিপচন লিংক আছে জয়েন হৈ লব পাৰিব আৰু যদি কোনবা ডিএলএড বিএড পেইড এন্ট্ৰেন্সৰ ষ্টুডেন্ট আছে তাকো শেয়াৰ কৰি দিব পাৰিব যে আমাৰ ইহঁতৰ কাৰণে এক্সট্ৰা গ্ৰুপ এটা আছে ৰেগুলাৰ ক্লাস হৈ থাকিব গতিকে এছামিজ আৰু মেথছৰ ফুললি গাইড ইয়াৰ পৰা আমাৰ চেনেলৰ তৰফৰ পৰা পাই থাকিব গতিকে যদি কিবা অসুবিধা পায় কমেন্টত জনাব আৰু যদি কিবা এক্সট্ৰা কিবা তথ্য লাগে আমাক জনাব আমি নিশ্চয় আপোনালোকক যোগান ধৰিম আৰু যদি বেলেগ ধৰণৰ আৰু কোনো এক্সপ্লেনেশন লাগে আমাক জনাব আমি আপোনালোকক প্ৰভাইড কৰিম গতিকে আপোনালোকে আমাৰ সোশ্যাল মিডিয়াৰ হ্যান্ডেল বিলাক জয়েন হৈ লব ইনষ্টাগ্ৰাম ফেসবুক হোৱাটছআপত জয়েন হৈ লব আৰু প্ৰতিটো ক্লাছত আপোনালোকে চাওক মেথছত যদি প্ৰতিটো ক্লাস ৰেগুলাৰলি নকৰে তেতিয়াহলে আপোনালোকে মেথছত আগবাঢ়িব নোৱাৰিব টান হৈ যাব মেথছটো কাৰণ বেসিক কনসেপ্ট খুব জৰুৰী মেথছৰ কাৰণে গতিকে আজি ক্লাস এইখিনি আছিল নেক্সট ক্লাছত লগ পোৱাৰ আহাৰে আজি ক্লাসটো আমি সমাপ্ত কৰিছো